সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই বিদেশী প্ৰসংগত মন্তব্য কৰিছে। একেটা সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি কি, বৰ্তমান সময়ত মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰিব লাগে, এই কথাও সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। লগতে বিদেশী প্ৰসংগত বৰ্তমান সময়ত সদৌ অসম ছাত্ৰ সন্থা আৰু শেহতীয়াভাৱে চৰকাৰে লোৱা স্থিতি এইবোৰ সন্দৰ্ভতো সমুজ্জ্বল ভট্টাচাৰ্যই কিছু বক্তব্য ৰাখিছে। প্ৰথম কথাটো হ'ল যে অসম আন্দোলনৰ সময়ৰ পৰাই অসমৰ ৰাইজে ছাত্ৰ সন্থাই আমি অবৈধ বিদেশী নাগৰিক বহিষ্কাৰ দাবী কৰি আহিছোঁ। 860গৰাকী শ্বহীদ হ'ল, হাজাৰজন নিৰ্যাতিত হ'ল। আজিও সমস্যাটো স্থায়ী সমাধান হোৱা নাই। 6 বছৰ অসম আন্দোলন চুক্তি হৈ যোৱাৰ পিছত 39 বছৰ, তাৰমানে 45 বছৰ এটা জাতি আমি চিঞৰি আছোঁ। ভাৰতবৰ্ষত এনে কোনো ৰাজ্য নাই যি ৰাজ্যই খিলঞ্জীয়া মানুহে নিজৰ ৰাজ্যখনত ভাষা সংস্কৃতি পৰিচয় ৰক্ষাৰ কাৰণে 45 বছৰ সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। আজি 45 বছৰ সংগ্ৰামৰ পিছত এই প্ৰশ্নটো আকৌ আহিছে, পলম হৈছে। চৰকাৰে বিদেশী নাগৰিক বহিষ্কাৰৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে বহুত পলম হৈছে, কিন্তু পলম হ'ল যদিও এতিয়া যিটো আৰম্ভ কৰিছে কিন্তু আধাতে যাতে বন্ধ নকৰে, নিৰন্তৰভাৱে আগুৱাই নিব লাগে। অসমৰ মাটিৰ পৰা অবৈধ বাংলাদেশীৰ লগতে মৌলবাদীও উৎখাত কৰিব লাগিব। এতিয়া বাংলাদেশীৰ লগত মৌলবাদী আহিল। অসম আন্দোলনৰ সময়ত মৌলবাদীৰ প্ৰশ্নটো নাছিল, এতিয়া কিন্তু মৌলবাদী আহিল। আৰু এইটো কেৱল আমি কোৱা নাই, চৰকাৰে নিজে স্বীকাৰোক্তি দিছে, NIA অভিযানত ধৰা পৰিছে। গতিকে অসমৰ মাটিত থকা অবৈধ বাংলাদেশী আৰু মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে চৰকাৰে এটা বিশেষ অভিযান চলাব লাগে। এই যে অসম চৰকাৰে কৈছে যে বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰৰ কাম আৰম্ভ কৰিছোঁ, এইটো আধাতে বন্ধ কৰিব নেকি? হুলুক ধুলুক হ'ব নেকি? হুলুক ধুলুক হ'লে কিনি মানি নলওঁ। হুলুক ধুলুক হৈ যদি আধাতে বন্ধ কৰে তেতিয়া আমি বুজি ল'ম যে নিৰ্বাচন। কিন্তু আমি জাতিটোৰ সুৰক্ষাৰ কাৰণে আমি বিচাৰিছোঁ, আৰু জাতিটোৰ সুৰক্ষাৰ কাৰণে অসমৰ সুৰক্ষাৰ কাৰণে অসম চৰকাৰে যিটো অভিযান আৰম্ভ কৰিছে নিৰন্তৰ চলাব লাগে, ব্যাপক চলাব লাগে, আৰু এটা বিশেষ অভিযান নাম দিয়ে চলাব লাগে। কাৰণ আছে, আমি জম্মু কাশ্মীৰৰ কথা পাতি আছোঁ। জম্মু কাশ্মীৰৰ পৰা যেতিয়া ঘটনা হ'ল তেতিয়া আমি কৈছোঁ তাৰ উচিত প্ৰত্যুত্তৰ আৰু উচিত প্ৰতিশোধ ল'ব লাগে। একে সময়তে ছাত্ৰ সন্থাই কৈছোঁ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত কি হ'ব। ভাৰত বিৰোধী কাম পাকিস্তানৰ পৰাও চলিছে, বাংলাদেশৰ পৰাও চলিছে। এতিয়া জম্মু কাশ্মীৰত যি ধৰণৰ ঘটনা হ'ল, ইয়াতো এতিয়া অবৈধ বাংলাদেশীৰ লগতো মৌলবাদী সোমাইছে। গতিকে মৌলবাদী সোমালে যিকোনো সময়তে তেনে এটা ঘটনা ঘটিব পাৰে। শ্লিপাৰ চেল আহিছে, চৰকাৰে স্বীকাৰ কৰিছে। তাৰমানে ঘটনা এটা হ'বৰ কাৰণে চৰকাৰ হৈ থাকিব নেকি? সেইকাৰণে আমি বিচাৰিছোঁ এটা স্পেচিয়েল অপাৰেশ্যন, বিশেষ অভিযান অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ কৰিব লাগে। অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰিব লাগে। আৰু চৰকাৰক আমি ক'ব খুজিছোঁ, হুলুক ধুলুক নকৰিব, আধাতে বন্ধ কৰিব নোৱাৰিব, নিৰন্তৰভাৱে চলক, ব্যাপকভাৱে চলক। ভাৰত বাংলাদেশ সীমান্ত চিল কৰক, দেখিলে গুলিয়াৰ নিৰ্দেশ দিয়ক, শ্বুট এট চাইট অৰ্ডাৰ দিয়ক। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম যিটো ফলাফল আমি সন্তুষ্ট নহয়, আমি নিৰাময় উপায় বিচাৰিছোঁ, ৰি-এক্সামিনেশ্যন বিচাৰিছোঁ, পুনৰ পৰীক্ষণ বিচাৰিছোঁ। আৰু উচ্চতম ন্যায়ালয়ত ছাত্ৰ সন্থাই আমি আবেদন কৰিছোঁ। আছাম পাব্লিক ৱৰ্কছ মূল আবেদনকাৰী তেওঁলোকেও কৰিছে, কিন্তু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে আবেদন কৰা নাই। অসম চৰকাৰে আমাক আলোচনাত কৈছে যে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব, কিন্তু কেতিয়া কৰিব লাগে? উচ্চতম ন্যায়ালয়ত আবেদন কৰক, উচ্চতম ন্যায়ালয়ৰ তদাৰকত যাতে বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRCখন আমি পাব পাৰোঁ, সেই ফলাফল আমি বিচাৰোঁ। আৰু আনটো বিষয় হ'ল যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি আমাক সাংবিধানিক ৰক্ষা কবচ লাগিব। চৰকাৰে আলোচনাৰ দুৱাৰ খুলিছে, 67টা বিষয়ৰ ভিতৰত 38টা বিষয় ইতিমধ্যে সমাধান দিছে। বাকী অসম চৰকাৰ আওতাত পৰা, কেন্দ্ৰীয় চৰকাৰ আওতাত পৰা সকলো বিষয়ত আমাক সমাধান লাগে। অসমত মাটিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু সৰ্বকালকাৰ নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিবলৈ প্ৰয়োজন হ'লে ভাৰতৰ সংবিধান সংশোধন কৰিব লাগিব। সংবিধান সংশোধন কৰি হ'লেও আমাক ৰক্ষা কবচ দিব লাগিব, যাতে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকে, সৰ্বকালকাৰ নিৰ্ণায়ক অধিকাৰ থাকে। আৰু সেইকাৰণে বিপ্লৱ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি বাকী 67টা পৰামৰ্শৰ বাকী থকা সকলো পৰামৰ্শ কাৰ্যকৰী কৰি আমাক ৰক্ষা কবচ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিক ৰাজ্য চৰকাৰে বিশেষ আয়োজন কৰিছে। ডিব্ৰুগড় বিমানবন্দৰৰ নামটো ডক্টৰ ভূপেন হাজৰিকাৰ নামত দিছে, আপোনাৰ কেনেকুৱা? ভূপেন দাটো আমাৰ মানে হিয়াৰ আমতো ভূপেন দা। গতিকে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী আয়োজন কৰিবলৈ চৰকাৰে ব্যৱস্থা লৈছে, বিভিন্ন অনুষ্ঠানে ব্যৱস্থা লৈছে। ছাত্ৰ সন্থা ভূপেন হাজৰিকাৰ লগত অভিন্ন। আৰু ভূপেন হাজৰিকা আমাৰ মাজত থাকোঁতেই আমি ভূপেন হাজৰিকাৰ জন্মদিন পাইছোঁ। আৰু তেতিয়াই আমাৰ বচা মহাবিদ্যালয়ৰ কণ্ঠশিল্পীসকলে একোটা গীত গাইছিল, ভূপেন হাজৰিকাক জন্মদিনৰ উপহাৰ দিছিল। তেতিয়া আমি কেক কাটিছিলোঁ, ভূপেন হাজৰিকা ঢুকাই গ'ল, আমি চাকি জ্বলাম।
আৰু ভূপেন হাজৰিকা থাকোঁতেই আমি জন্ম দিৱস পালন কৰিছোঁ। এতিয়াও আমি ৰাইজৰ অভিভাৱকত্বত আমি এটা বছৰ জোৰা বিভিন্ন কাৰ্যসূচী আমি ল'ম আৰু ভূপেন দা সদায় অসমৰ আত্মা হৈ ৰ'ব। আৰু আজি আমি এই ছাত্ৰ সংগতি দিৱসত টুলুঙীয়াৰ পৰা আমি এটা কথা ক'ব খোজোঁ, ৭৪ চনত যিটো বিভাজনৰ ৰাজনীতি চলাব খোজা হৈছিল এতিয়াও কিন্তু অব্যাহত আছে। চৰকাৰ, বিভাজনকাৰী শক্তি, সাম্প্ৰদায়িক শক্তি সকলোৱে জাত পাত গোষ্ঠী ধৰ্মৰ নামত সমাজ ভাগিবৰ কাৰণে চেষ্টা কৰে। আজি আমি তেওঁলোকক কৈ দিব খুজিছোঁ যে তোমালোকে নোৱাৰিবা। অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত আমাৰ খিলঞ্জীয়া মানুহ আমি একেলগে আছিলোঁ, আমি একেলগে আছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম। আৰু সকলো বিভাজনকাৰী শক্তিক আমি ওফৰাই আমাৰ জাতীয় জীৱনক আমি শক্তিশালীভাৱে আগুৱাই লৈ যাম। এই সতৰ্কবাণী আমি বিভাজনকাৰী শক্তিসকলক আমি দিব বিচাৰিছোঁ। আৰু সকলো জাতি জনগোষ্ঠীৰ লগত লৈতো জাতীয় জীৱন সমৃদ্ধ হৈছে। আৰু টুলুঙীয়াত যেতিয়া আমি থিয় হৈছোঁ এই অঞ্চলৰ ৰাইজৰ অসম আন্দোলনত যি অৰিহণা তাক আমি সদায় স্বীকাৰ কৰি আহিছোঁ। এই অঞ্চলৰ ৰাইজে অসম আন্দোলনৰ সন্মুখৰ পৰাই নেতৃত্ব লৈছিল আৰু সকলো জাতি জনগোষ্ঠীক লৈ জাতীয় জীৱন সমৃদ্ধ হৈছে। সকলো জাতি জনগোষ্ঠী, বড়ো হওক, ৰাভা হওক, মিচিং হওক, তিৱা হওক, কোচ ৰাজবংশী হওক, মটক, মৰাণ, কাৰ্বি, ডিমাচা, সকলো কোচ ৰাজবংশী জনগোষ্ঠীক বাদ দি অসমৰ জাতীয় জীৱন সম্পূৰ্ণ নহয়। আৰু সেইকাৰণে আমি ক'ব খোজোঁ যে মহাৰাজ চিলাৰায় নামত ইয়াত এখন কলাক্ষেত্ৰ স্থাপন কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা